চাহ খাই গাইছ পুৰা অৰিজিনেল আম পায় পিছৰ পৰা বেছি ভাল আম এটা মহেন্দ্ৰ সিং ধোনিৰ বিৰাট কোহলিক লগ নাপাম একেলগে ৰাখে আজি একেলগে থাকা নেলাগছি খাই পকাই দাদা জিন্দাবাদ একবাৰ চিলভাৰ প্লে বটনখন লাৰি চালো ৰ'বক মানে যিমান এটা কষ্টৰ ফলত এখন পাছি তো একবাৰ লাৰি চাওঁ ৰ'বক একদিন আমিও পাম বুলি আশা এটা কৰিলোঁ হে গাইজ গুড মৰ্ণিং এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল আৰু আপোনালোকক স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ তো গাইজ বহুত দিনৰ মূৰত আজি ব্লগ বনাব আহি গ'লোঁ তো বৰ্তমান আমি যাব ওলাইছোঁ ধৃতিমানহঁতৰ ঘৰত এইবাৰ আছে হিমাংশু মই নাই ব্লগ হ'ব নেকি দাদাকো লগ কৰোঁ বাকী দাদা বহুত দিনৰ মূৰত হয় আছে ভালে ভালে আছে মানে বহুত বছৰৰ মূৰত আৰু ন তোমালোকে আচলতে পঢ়ি থকা যি সময়খিনিত মোৰ পৰা বা কিতাপ কাগজ কলম পঢ়ি লৈছিলা হয়নে তো পঢ়ি থকা জীৱনটোত মোৰ লগত বেছি যোগাযোগ হৈ আছিলে তাৰ এতিয়া বাৰু তোমালোকে পঢ়ি আছা যদিও প্ৰায় অকণমান দূৰত হৈছে কাৰণ তোমালোকৰ শিক্ষা জীৱনটো বেলেগ ঠাইত হ'ল হয়নে বা গোটেইখিনি কিন্তু দাদা আপোনাক সঁচাকৈ বহুত ভাল পোৱা মানুহটোক কিন্তু এটা হেণ্ডছেক মাত দিয়ক নাই নিশ্চয় ধন্যবাদ দেই বাবু তোমালোকে যিহেতু যিটো আশীৰ্বাদ কৰিছা হয় ন সেই আশীৰ্বাদতে মই কিছু হ'লেও তোমালোকৰ পৰা মৰম বহু পাইছোঁ কিছু নহয় বহুত পৰিমাণে পাইছোঁ একবাৰ দাদাৰ এইখিনিতে হাত চাব পাৰে বাকী বহুত বস্তু আছে ন দাদা মানে গোটাই কিতাপৰ সামগ্ৰী আছে মোৰ ব্যৱসায়খনত মেইন হ'ল কিতাপ বুলি ক'লে ছাত্ৰ ছাত্ৰীৰ যিখিনি প্ৰয়োজনীয় সামগ্ৰী মাটি পেঞ্চিল ফলি বা কুঁহিপাত কিতাপখনে আমাৰ হ'ল প্ৰথম আমাৰ শিশুৰ প্ৰথম মানে শিক্ষা জীৱনৰ আৰম্ভণিতে আমাক কুঁহিপাত বা মাটি পেঞ্চিল ফলিখনেই প্ৰয়োজন হয় দাদা মই এটা বস্তু গেছ কৰিলোঁ মানে আপুনি নাম্বাৰ প্লেটত কি পৃথিৱীৰ ছাত্ৰ বুলি লিখিছে হয় মানে মানে অৰ্থটো মানে কি পৃথিৱীৰ ছাত্ৰ ৱৰ্ল্ড ষ্টুডেণ্টছ ইংৰাজী হয়নে গোটেই পৃথিৱীখনৰ ছাত্ৰখিনি মানে মোক লাগে এটা মেছেজ যাতে ছাত্ৰখিনি মোক লাগে মই তেতিয়া সিহঁতৰ লগত মিলি থাকিব বিচাৰোঁ অৰ্থাৎ মোৰ ব্যৱসায়খন তেতিয়া মোৰো ব্যৱসায়খন চলিলে গোটেই পৃথিৱীখনৰ ছাত্ৰখিনিক যদি মই কিতাপ কাগজ কলম কাগজ এইখিনি বিলাব পাৰোঁ তো তেতিয়া শিক্ষাৰ মানদণ্ডটো কিছু উন্নত হ'ব আৰু ঠিক তেনেদৰে মোৰ জীৱনৰ আৰম্ভ সময়ছোৱাত মই তেনেকৈ শিক্ষা জীৱন আৰম্ভ কৰাৰ কাৰণে আগবাঢ়িব নোৱাৰিলোঁ আচলতে মোৰ এটা সৰুৰ পৰা শিক্ষা জীৱন আৰম্ভ কৰাৰ ব্যাঘাত জন্মিছিলে মই খুব ভিতৰুৱা ঠাইত মানে জন্ম হৈছিলোঁ য'ত নেকি শিক্ষাৰ পৰিৱেশ তেনেকৈ নাছিল তেনেকৈ মই আধাতে শিক্ষা সামৰণি কৰিছিলোঁ যিহেতু মই শিক্ষা সমাপ্ত কৰিব নোৱাৰিলোঁ বা মই শিক্ষাৰ ফালে আগবাঢ়িব নোৱাৰিলোঁ মই ভাবিছোঁ যে মই ব্যৱসায়িক ক্ষেত্ৰত এখন ব্যৱসায় আৰম্ভ কৰি শিক্ষাৰ মানদণ্ডটো মই শিক্ষিত হ'ব নোৱাৰিলেও মোৰ নেক্সট প্ৰজন্ম যাতে শিক্ষিত হ'ব পাৰে তাৰে কাৰণে এখন মই সংগ্ৰাম হিচাপেও এই ব্যৱসায়খন বাছি লৈছোঁ বাকী গাইজ তহঁতে ভাবিব পাৰে কি এমতে অচিনাকি মানুহ এটা বৰষে ভিডিঅ' এটা বনাইছে নহয় গাইজ মই সৰুৰ পৰাই এই মানুহটোক লগ পাই আহিছোঁ আৰু এই ভিডিঅ'টোৰ দ্বাৰা মই এটা কথাই বুজাব বিচাৰিছোঁ যাতে মানে চলি মকে চাকৰিত আশা কৰি নাথাকে নিজে মানে কামক দিলে কৰে আৰু কাম কৰাত যাতে লাজ নকৰে কাৰণ কৰ্মই ধৰ্ম গাইজ হিৰক আমাৰ কি চিপৰে মানে কি কয় জানা নাই 45 টকাৰ আমি স্প্ৰাইট খাম আৰু গাড়ীখনক 55 টকাৰ তেল ভৰাম চালা 10 টকা এটা দিয়াটো মৰে দেখিছে গাইজ আৰু সাখন গাড়ী আমাক লৈ যাব ইমান দূৰণিক গেলি চালা তো টিএছ ৰিচিপ্ট আমি কৰোঁ কি ক'ম আৰু গাইছ কি ক'ম মই ভাষা নাই মোৰো চালা সেই ঠাণ্ডাও লৈ ল'লোঁ বাকী ভাই কেনে হা আছোঁ ভালে মিনাজুল তাকো বাকী বহুত দিলে ৰখিলা নেকি দিয়া তুমি আগে খ দিয়া ধৈৰ্যৰ ফল এইটো ফল দিছোঁ তোমাক কষ্টৰ ফল তাকেই খাই ল কষ্ট কৰিছোঁ বৰ্তমান আমি আহি পালোঁ ধৃতিমান দাহঁতৰ ঘৰ আৰু বৰ্তমান মানে এই কিবা এটা ভাল লাগিছে মানে আমি এখন কলেজতে মানে ফাৰ্ষ্ট ইয়াৰ আৰু ছেকেণ্ড ইয়াৰ পঢ়িছিলোঁ তো এতিয়া বিল্ডিংটো হোৱা নাছিল তো এতিয়া হৈছে চাব পাৰে একবাৰ এই চাক কেনে লাগছে মাংস কমিশ্যন পঢ়িম মই এতিয়া আৰু পঢ়িবি যা তো একবাৰ চাক এই চাক নতুন আপি দেখা পাম নতুন কলেজ এই স্বভাৱ শুনিছি বোলো স্কুলখনৰ উন্নতি হৈছে অলপমান ফূৰ্তি হওক আপিকে মৰে এনি টাইম দেখিছে এই স্বভাৱ তো বৰ্তমান গাইছ আমি আছোঁ ধৃতিমান দাহঁতৰ ঘৰত আৰু মোৰ লগত আছে এইফালে মিনাজুল আৰু আমাৰ লগত আছে পালি নেকি পাই গ'লোঁ বাকী এখনৰ মানে কেনে এটা লাগছে মানে ধৃতিমান দাই পাইছি যিহেতু আমি লাৰবি আজি পাইছোঁ না এইখন কি বস্তু জানে যিটো বস্তু মানে লাখ টকা কৰোঁ টকা দিলেও কিনিব নাপায় বাকী ধৃতিমান দাই নেটৰ কিয় এখন আমাক হা এখন দিয়া লৈ যাওঁ নেকি ফটোষ্টেট কৰিব পাৰি নেকি সোধাচোন ফটোষ্টেট নালাগে এনেকৈ লৈ যাওঁ আহি যাব তো আৰু একদিন আহিব টাইম লাগিব হয় না বাকী সেই ভাল পালা না এক্সিডেণ্ট যে হৈছে নাটত মাৰ আৰু সেইখনত মাৰ বেছি দিন নালাগে আৰু সেই আৰু বেছি হোৱা নাই নৰ্মেল হেলমেটে বহুত হেল্প কৰিলাক নহ'লে এইখিনি ধুনীয়া একদম একা হৈ গ'লে হেলমেটটো থাকাই বাচিছোঁ নহ'লে একদম হেলমেট মেইন কিন্তু দেই হেলমেট মেইন আৰু এডাল লগে ল'বি হেলমেট
মানে লগৰ এটাই দেখিছোঁ ৰিয়ানৰ হেলমেটটো চিটকি গৈছে এডাল নামৰাৰ কাৰণে তো সেইটো বহুত ইম্পৰ্টেণ্ট সেই আৰু এখনৰ বিষয়ে কি ক'বা মানে সুশান্তৰ বিষয়ে যিটো actually তুমি ওচৰৰ পৰা নহয় দূৰৰ পৰা বেছি মজাটো পোৱা যায় একদম ৰিয়েল মানে ষ্টিকাৰ টাইপ লাগে নহয় মানে কি হৈছে কি মই আইকিয়া খানে আগে দেখছো মানে ভাল লাগছে এখন বেছি ভাল তুমি লাগছে একো দেখা নাছিলে চাগে ন নাই মই আনাছিলো মজা হৈছে কিন্তু চেলুট দিছোঁ গোটাই মানৱ আৰু সুশান্ত পুরো একদম এসা গাইস পুরো অরিজিনাল আন ভাই পিছুর বারে বেশি ভালো আন এতিয়া মহেন্দ্ৰ সিং ধোনীৰ বিৰাট কোহলিক লগ নাপাম এতিয়া মোক একেলগে ৰাখে আজি আকালকে টাকা নেলাগছি খাইব কাই দাদা জিন্দাবাদ বাকি তুমি তো সিলভার প্লে বাটন পালাই দুই দিনৰ কাৰণে নেদ কি আমাৰ ৰাখি পেলাই লগতে চেঞ্জ কৰি দিম নামটো চেঞ্জ কৰি দিম ভাড়াত দিয়া নহ'লে চাওঁ ৰাকেশ যা হেৰিখন লৈকে কটৰীখন কাট আন যা যা কি প্লে বটন লাগবে আন মানে ধাৰে লাগে যা যা হেৰি এই কৰ্ণীখন আনবি কি আপেল চেপেল কাটবে নেকি তহঁত তামোলত থক কাটিম এতিয়া নালকে দে সিলভার প্লে বাটন কষ্ট কৰিম নেকি একো নাই আমাৰ আহি যাব হিৰক জুনিয়ৰ আৰু এইফালে হিমাংশু হঁতৰ অতি সোনকালে কষ্ট কৰি থাকিলে আহি যাব না একবার সিলভার প্লে বাটন খান লাৰি চালো ৰ'বক মানে যিমান তাৰ কষ্টৰ ফলত এখন বাচি তো একবাৰ লাৰি চাওঁ ৰ'বক একদিন আমিও পাম বুলি আশা এটা কৰিলোঁ বাকী চাহে একবাৰ এই আইনে মোকো দেখা পাই দেখোঁতি এইগিলা বাদ দি ধিতিমান এখন নিলো মই এইগিলা বাদ দি তো পাহাৰ এইগিলা ও ইয়াৰ ব্যৱহাৰো চেঞ্জ হৈছে দেখো লাহে লাহে ব্যৱহাৰটো চেঞ্জ হৈছে এখন পৰ পৰাই সেই এখন অতি নামতে চাওঁ কেমেৰা দেখো অতি ধিতিমান বুলি আছে ধিতিমান শুনিলে এতিয়া হিমাংশুলে সি দিম বাদ দিয়া এইগিলা মাৰ্কাত দিম আৰু মাৰ্কেট দিম বগাছি মাত দিওঁ দি ও তো পাগল নেকি এখন কেনেকে নিব তুমি কষ্টৰ ফলত পাওঁ এখন দিবা পাৰিবি এটা হা চা একবাৰ মোক দে মই আকৌ জুই চাব বাকাই দে নাংকি দাদা আছে আমাৰ ৰক্তিম সেইদিনা যেতিয়া শিৱৰাত্ৰিত আছিলো তাতে কম ভাং খাইছিলে এনকে হা মই ভিডিঅ'তে চাই যি খাইছো 1 ঘণ্টা এতিয়া খাইছো ভাং খাইছো না যি ব্যৱস্থা কৰি আছো বাকী এইগিলা ফাল্টু কথা বাদ দিয়া কি পঢ়ি আছো মই এতিয়া ক্লাছ 10 পালো দা লাষ্ট টাইম আজি এটা চাই দিবাচোন কি কোৱা ই যি আছে ই চলটো ভাল নহয় আপি চাপি যি কৈছো তাকে আপি আন নেকি হা দেখি না তাক আপি আন ডাইৰেক্ট কথা নাই দিছো তাই সেইকাৰণে কৈছো সি আপি সি নাই দে মানে পঢ়া কথা ভাল দে দাদা হয় নে নকছু দে হাক কৰো একদম একদম বিয়া পাতি দিলো যাওঁ দে বেয়া চা নাপে অলপমান বৰ কৰিলো আৰু দে যাওঁ দোকানত আহিলি এখন দিন হেপি হলো এক মাৰে মাৰবো গোটেই যাওঁ দে আমি আহি গলো বিয়াত ডাইৰেক্ট এইবিলাক খাবা বহি গলো বাকী মাংস খা ৰবি খা তই দে বঢ়িয়াকে খাই লওঁ ৰবি কি চিকেন কাৰিয়ে বিয়া খালি চাকচোন আকৌ এৰা নাই অ এনকে খাইছো অলপমান খাইছো এই জীৱন দে এইবাৰে সজাই আছে দৰাৰ গাড়ী বাকী সৰু দা তুমি লৈছো কামটো হাতত ভালকে সজাইছো হা বাকী একবাৰ দোকান যাওঁ ৰ'ব আপোনালোকক এই চাক চাক বাকী গাইছ বাহিৰততো বৰষুণ মাৰি আছে বাকী অমৰ এনেকে যদি ফুল চুল যদি সজাই পেলাই গাড়ী চাড়ী নাই মোৰ বিয়া পাতো লাগে সঁচাকে এতিয়া পাতিম মই প্ৰথমে ঘৰ যাম তাৰপিছত গাড়ী কিনিম তাৰপিছত বিয়া দৰাৰ গাড়ীখনৰ লুক চাক একবাৰ এই দেখা চাক আৰু পিছফালটো চাক পুৰা ৰেডি না এইটো আমি এতিয়া গোটাই মুখা যাব লাগে ভাবিছো চবে বিয়া পাতিলে কি নাপাতে তোমাৰ বিয়াখন খাব বিদ্যা ইচ্ছা আছে মা কচম আছে তুমি পাতা বিয়া পাতা বেছি নালাগে বিয়া লাগে মোক মাংস চুবাব মন যায় তোমাৰ গাড়ী আগত গাড়ী Bomba, justo del bomba. Para que el gato facto por acá, Jailo robo. Está babuda. Oh, খাস সাত টুকু হইছো দেখো। হ্যাঁ? হ্যাঁ? এতিয়া লাজ লাগছি মানুহটো লাজ লাগছে হয় না বাকী লেভেল খানা মাংস কি খাইছো পাৰ খাইছো মাছ মাংস বাকী সুনীল আমাৰ হিৰকৰ খোৱা আৰু হাগাৰ বাহিৰে আকৌ সেই নাই বদনাম গাছ দেখি খাৱা নাই চেল কিছে
সেইটো বেলেগ কথা মানুহ তোৰ মাংস হিউজ লেভেল দিছি খাছো দে চাৰ্বিয়াৰ খাইছে এটো চাৰ্বিয়াৰ খালি চাৰ্জাৰ মোৰ এইটো পেট দুলি নহয় এইটো একবাৰে খাইছো গাইছ মিছ কৈছে কি গাইছ বিয়াৰ পৰা আহি পালো আমি ডাইৰেক্ট আমাৰ চক আৰু বাকী বাবুদা যাবাতে ঘৰত যাবা দে বাকী খানা কেনে হৈছে ভালে হৈছে ন তো আৰু বেছি দেৰি নকৰোঁ আৰু ভিডিঅ'টো আৰু শেষ কৰোঁ তো আজি ভিডিঅ'টো মানে আছিল যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কমেণ্ট ছাবস্ক্ৰাইব কিন্তু কৰি দিব লগ পাম আৰু এটা সুন্দৰ ভিডিঅ'ত আজিলৈ বাই বাই গাইছ তো এতিয়া আৰু ঘুমি থাকোঁ মানে গাইছ এটা বাচ্ছি ভিডিঅ' এডিট কৰি এই বহুত কাম আছে তো এতিয়া বাই বাই গাইছ লগ পাম দে